চানমাৰীৰ নিজৰাপাৰ ভোট চেণ্টাৰত ভোটদান কৰিলোঁ কিন্তু দেখা গৈছে যে বহুত মানে মানুহ খেৰেঙা যোৱাবাৰ যেতিয়া বিধানসভা নিৰ্বাচনত ভোট দিবলৈ আহিছিলোঁ তেতিয়াতো ইয়াত বহুত লাইন আছিলে কিন্তু এবাৰ বহুত ভোটৰ লানিত মানুহৰ সংখ্যা কম এবাৰ আসলতে যেটো নিৰ্বাচন এই নিৰ্বাচনটো ভাৰতৰ ইতিহাসৰ আটাইতকৈ জটিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচনটোত আমাৰ দেশৰ সকলো সচেতন মানুহে ভয় কৰিছে যে এই নিৰ্বাচনত হয়তো যদি আমি ভুল কৰি দিওঁ তেতিয়াহ'লে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো বদলি যাব পাৰে আমাৰ দেশৰ সংবিধানখন হয়তো বদলি হৈ যাব পাৰে আমাৰ দেশৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ সেই চৰিত্ৰৰ পৰিৱৰ্তে আমাৰ দেশ হয়তো এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত হ'ব পাৰে সেইকাৰণে 1947 চনৰ পাছৰ পৰা আমি যিমান ভোটদান কৰিছোঁ 2024 লোকসভা নিৰ্বাচনটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইতকৈ জটিল আৰু আমাৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য আসলতে ভোট প্ৰদান মই সেইকাৰণে সকলো ৰাইজকে আহ্বান জনাব খুজিছোঁ যে আপোনালোকে সকলোৱে ভাবি চিন্তি ভোটদান কৰিব সকলোৱে ভাবি চিন্তি ভোটদান কৰিব যাতে আমাৰ ভোটৰ জৰিয়তে আমি আমাৰ দেশখনক পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ পৰা যাতে এখন স্বৈৰতান্ত্ৰিক দেশত এখন ধৰ্মীয় মৌলবাদী দেশত যাতে পৰিণত নকৰোঁ আমি যাতে পৃথিৱীত এতিয়াৰ দৰে মূৰ দাঙি থিয় হৈ থাকিব পাৰোঁ কোনো পধ্যে যাতে ফেচিষ্ট চৰকাৰ এখনে ইয়াতে পুনৰ শাসন ল'ব নোৱাৰে তাৰ কাৰণে মই সকলোকে সচেতনভাৱে সেনচিটিভ হৈ ভাবি চিন্তি ভোটদান কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ দ্বিতীয় কথা আমি দেখিবলৈ পাইছোঁ যে আমাৰ দেশখনত সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধিয়ে আমাক একেবাৰে কুঙা কৰি পেলাইছে গতিকে মই সকলোকে আহ্বান জনাম যে আহক আমি সকলোৱে এবাৰ ভাবি চিন্তি ধৰ্মীয় উন্মাদনাৰ পক্ষত নহয় সকলোৱে ধৰ্মনিৰপেক্ষতাৰ পক্ষত দেশৰ সংবিধান বদলি কৰাৰ পক্ষত নহয় দেশৰ সংবিধানৰ মৌলিক যি আমাৰ অধিকাৰ আৰু মৌলিক যিবিলাক প্ৰমূল্য মূল্যবোধ আছে সেই মূল্যবোধবিলাকক সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি ভোট দিওঁ অসমৰ ক্ষেত্ৰতো দেখিছোঁ যে অসমত সাংঘাতিক ধৰণৰ এটা গুণ্ডাৰাজে বিৰাজ কৰিছে দেশত আইন কানুন নাইকিয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছে চৰকাৰ একেবাৰে সম্পূৰ্ণৰূপে গুণ্ডাৰ চৰকাৰত পৰিণত হৈছে ইমান বেছি গুণ্ডাগিৰি হৈছে যে আমাৰ সকলোৰে মুখবিলাক চিলাই কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আমি স্বাধীন দেশ এখনত থাকিব খোজোঁ গণতান্ত্ৰিক দেশ এখনত থাকিব খোজোঁ আৰু এবাৰ আমাৰ নিৰ্বাচনে আমাক পুনৰ এবাৰ সুযোগ দিছে যে আমি এখন স্বাধীন দেশত গণতান্ত্ৰিক ব্যক্তিৰ নিচিনাকৈ যাতে সদায় থাকিব পাৰোঁ তাৰ কাৰণে সুযোগ প্ৰদান কৰে মই সকলোকে আহ্বান জনাইছোঁ আহক আমি সকলোৱে মিলি আমাৰ দেশখনক গণতান্ত্ৰিক আমাৰ দেশখনক ধৰ্মনিৰপেক্ষ আমাৰ দেশখনক সমাজবাদী আদৰ্শৰ প্ৰতি যি ধৰণে লৈ যাবৰ কাৰণে চেষ্টা কৰা হৈছিল সেই আদৰ্শৰ প্ৰতি ভোটদান কৰোঁ আমাৰ দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু আমাৰ দেশ বিক্ৰী কৰাৰ বিৰুদ্ধে সকলোৱে ভোটদান কৰোঁ মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ গণতন্ত্ৰ ৰক্ষাৰ এই উৎসৱত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ